নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। পোনপ্ৰথমবাৰৰ বাবে যিসকলে আমাৰ চেনেলটো চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মুকুতাৰ খবৰটো বাৰু আপোনালোকে পালেনে? অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে বেহাৰবাৰী আউটপোষ্ট, যিখন ধাৰাবাহিক চাই সৰুৰ পৰা ডাঙৰলৈকে পৰিয়ালৰ সকলোৱে মিলি হাঁহিবলৈ সুবিধা পায়। ধাৰাবাহিকখনৰ সকলোৱে আঁকোৱালি লোৱা এটি প্ৰিয় চৰিত্ৰ হৈছে মুকুতা খ্যাত অভিনেতা অশ্বিনী ডেকা। শাৰীৰিকভাৱে অপদস্থ হ'ল বেহাৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত অশ্বিনী ডেকা। তেজপুৰত অভিনয় কৰি দুৰ্ব্যৱহাৰৰ সন্মুখীন হয় অভিনেতা অশ্বিনী ডেকা। অভিনয় কৰিও পাবলগীয়া মাননি নাপালে অভিনেতা অশ্বিনী ডেকাই। এই সন্দৰ্ভত অভিনেতাজনে কি ক'লে এবাৰ শুনোচোন আহক। আৰু যোৱা পৰহি মই আহি পালোঁ আৰু যোৱাকালি মানে যিটো মোৰ পেমেণ্টত তেখেতসকলে নিমন্ত্ৰণ জনোৱা নাছিলে, মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পেমেণ্টটো ল'ব লাগে। যদি তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পেমেণ্ট দিলে, কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা, তুমি ষ্টেজৰ পৰা নমাৰ পিছতে সকলোবিলাক পাবা। সেই ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ। তাৰপিছতে যেতিয়া মই পেমেণ্টটো বিচাৰিলোঁ, এইজনে কয় আনজনে দিব, এজনে কয় আনজনে দিব। তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে কি তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ মানে। পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পেমেণ্টৰ কাৰণে। তাৰপিছতে এজন মানে